ইতিহাস ৰচিলে ভাৰতীয় মহিলা ক্ৰিকেট দলে আৰু সেই এবাৰ বিশ্ব বিজয় হ'ল ৱৰ্ল্ড কাপত আৰু সদস্য এগৰাকী বোকাখাতৰ আৰু উমা চেত্ৰীক এটা নতুনকৈ পৰিচয় কৰি দিয়াৰ প্ৰয়োজন নাই। আমাৰ ভিডিঅ' জাৰ্নেলিষ্ট দেখাব উমা আহি পুৱতি নিশা ঘৰ পাইছেহি আৰু আমি পুৱাই আহি ইয়াত আহিছোঁ আৰু প্ৰথমতে শুভেচ্ছা জনাইছোঁ উমাক। বিশেষ কথা নাপাতো, কেনেকুৱা অভিজ্ঞতা কেনেকুৱা এবাৰ বিশ্বকাপত তোমাৰ ডেবিউ হ'ল? খুব ভাল আৰু ৱৰ্ল্ড কাপত ডেবিউ হোৱা বহুত ডাঙৰ কথা, কাৰণ মোৰ ফাৰ্ষ্ট ODI মেটচ আৰু খুব ভাল লাগিছে। বাট আনফৰ্চুনেটলি মোৰ বৰষুণত মেটচ নহ'ল, তো ভাল লাগিছিলে খুব। বিশ্বকাপৰ পিছত প্ৰধানমন্ত্ৰীক লগ কৰিলা আৰু আমি এটা তোমাৰ সাক্ষাৎকাৰ দেখিছিলোঁ প্ৰধানমন্ত্ৰীৰ সৈতে মত বিনিময় কৰা। হয়, খুব ভাল লাগিছে যেতিয়া গম পাইছোঁ আৰু PM ছাৰৰ লগত আমাৰ এনেকুৱা ইণ্ট্ৰডাকশ্যন আছে আৰু তেওঁ যেতিয়া কথা পাতিছে তেওঁ ইমান ফ্ৰী আৰু মানে গোটেইকেইটা প্লেয়াৰ্ছ বিষয়ে ইমান ধুনীয়াকৈ জানে, ইমান ধুনীয়াকৈ গম পায় তেওঁলোক কেনেকুৱা বেকগ্ৰাউণ্ডৰ পৰা আহিছে আৰু কেনেকৈ খেলে, তেওঁলোকে কিমান এনজয়মেণ্ট কৰে, চব আমাৰ গোটেই ডিটেইলছটো ছাৰে জানে। তো সেইটো কাৰণে ভাল লাগিছে যে ইমান মানে PM ছাৰেও আমাৰ বিষয়ে ইমান ভালকৈ ডিটেইলছটো জানে। চ' সেইটো কাৰণে বহুত ভাল লাগিছে। 3টা গ্ৰুপ কৈছে আৰু C গ্ৰুপত আমি প্ৰথমতে উমা চেত্ৰীৰ নামটো দেখিলোঁ, কি ক'বা? অভিয়াছলি সেইটো মোৰ কাৰণে বহুত ডাঙৰ এচিভমেণ্ট হয় আৰু সেইটো কাৰণে বহুত ভাল লাগিছে যে ময়ো আছোঁ এইটো টীমত C গ্ৰেডত, তো বহুত ভাল। হয়, আমি ধন্যবাদ জনাইছোঁ আৰু আগুৱাই যাওক উমা। মাক আছে, খেল চাবলৈ গৈছিলে, ৱৰ্ল্ড কাপৰ মেডেলটো পিন্ধাই আপোনাক বিশ্ববাসীৰ ওচৰত পৰিচয় কৰাই দিছিলে, সেই সময়ত কেনেকুৱা লাগিছিলে? বহুত ভাল লাগিছে, চকু পানী ওলাইছে আৰু চবৰ লগত গাৰ্জেনবিলাকৰ লগত লগো পাইছোঁ, কাকো নেদেখা মানুহক দেখিছোঁ, বহুত ভাল লাগিছে।